পাৰ্চেল এটা আহিলে কিমান ফূৰ্তি লাগে বাৰু আপোনালোকৰ। মোৰ কিন্তু বহুত ফূৰ্তি লাগে, কেনেকুৱা আহিছে কি আহিছে সকলো জানিবলৈ মন যায়। আকৌ মই কুহিলৈ আনিছিলোঁ এযোৰ ড্ৰেছ নহয় আচলতে চাৰ্ট আৰু পেণ্ট। যিহেতু কুহিৰ চুলিটো কাটি থোৱা আছে আৰু কুহিক সেইটো কাৰণে মই এনেকৈ কলাৰ লগা চাৰ্ট পিন্ধাবলৈ বহুত মন আছিলে। আৰু কথামতেই কাম, মিছ'ত খুব মতে চাৰ্চ কৰিলোঁ, দিন ৰাতি চাৰ্চ কৰি পেলাই পালোঁ এইটো ড্ৰেছ। আৰু দামো 300 টকাৰ ভিতৰতে আছে। যিহেতু কিবা কিবি ছুপাৰ কইন্স থাকেতো, সেইবিলাক দি মেলি আৰু অকণমান কম হয় পইচাটো। তাৰপাছত কুহিক মই পিন্ধাই আছোঁ। কুহিক কিন্তু পিন্ধাই থাকোঁতে মোৰ পিহুলৈ মনত পৰিছে দেই। তেতিয়া মই পাপাক কৈ আছোঁ যে এইটো পিহুলৈহে হ'ব নেকি, কিন্তু আমাৰ গদংজনীলৈ কিন্তু ধুনীয়াকৈ ফিটিং হৈ গৈছে দেই এইযোৰ ড্ৰেছ। আৰু তাইক মই কেইবাবাৰো পিন্ধাইছোঁ, যথেষ্ট কমফৰ্ট হয় কাপোৰটো। কাৰণ কালাৰটোহে জিন্সৰ নিচিনা দেখিবলৈ লাগিছে আপোনালোকৰ ভিডিঅ'ত, কিন্তু পিয়'ৰ জিন্সটো নহয়, কটন টাইপৰ হয় কাপোৰটো আৰু কমফৰ্টেবলেই হয় পিন্ধিলেও। কুহিক ধুনীয়াই লাগিছে, আপোনালোকে চাবচোন কেনেকুৱা লাগিছে জনাব। কুহি কিন্তু পূৰা মানে হেপী, নতুন ড্ৰেছ পালে এনেও হেপী হয়ে যেনেকৈ আমি হওঁ। আৰু পাপাই চাই আছে নাতিনীয়েকক কেনেকুৱা লাগিছে বুলি।